নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল শিলচৰত গ্ৰেপ্তাৰ মুন্না ভাই MBBS SMCHৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসকজনক ধৃত ভুৱা চিকিৎসকজন মীৰ হুছেইন আহমেদ বৰভূঞা কাছাৰ জিলাৰ গণিৰগ্ৰাম দ্বিতীয় খণ্ডত ঘৰ ধৃত ভুৱা চিকিৎসকজনৰ শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ প্ৰসূতি বিভাগৰ OPDত ৰোগীক চোৱাচিতা কৰাৰ লগতে চিকিৎসক হিচাপে অনুশীলন কৰিছিল মীৰ হুছেইন আহমেদ বৰভূঞাই 29 আগষ্টৰ পৰা স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে নিযুক্তি লাভ কৰা বুলি শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ ষ্টাফক মিছা কৈছিল মীৰ হুছেইনে ধৃত ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ শিলচৰ মেডিকেল কলেজত এজন ভুৱা চিকিৎসক কৰায়ত্ব কৰা হয় ভুৱা চিকিৎসকজনৰ নাম হ'ল মীৰ হুছেইন আহমেদ বৰভূঞা 23 বছৰ বয়স তেওঁৰ পিতৃৰ নাম হ'ল ইয়াহিয়া বৰভূঞা তেওঁ গুণিগ্ৰাম পাৰ্ট 2 কাটিগড়ৰ 3 দিন ধৰি তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ OPD ডিপাৰ্টমেণ্টত বহিৰ্ভাগ ডিপাৰ্টমেণ্টত তেওঁ বহি তেওঁ কিছু পেচেণ্ট চাই আছিল তেওঁ এজন সম্পূৰ্ণ ভুৱা এজন যুৱক তেওঁ গুণিগ্ৰাম হাইস্কুলত তেওঁ অধ্যয়ন কৰিছে এই তেওঁ যিটো ষ্টেথোস্কোপ তেওঁ ব্যৱহাৰ কৰিছে সেইটো অনলাইন যোগে তেওঁ মঙাই লৈছিলে আৰু সেই ষ্টেথোস্কোপটো তেওঁ ব্যৱহাৰ কৰি তাত প্ৰেক্টিছ কৰিছে ৰোগী চাইছে আৰু আজি পুৱাই তেওঁ পুনৰ ৰোগী চাবলৈ আহোঁতে গাইনী ডিপাৰ্টমেণ্টৰ যিটো OPD আছে তাৰ পৰা তেওঁ কৰায়ত্ব কৰা হয় আৰু বৰ্তমান আমি সোধপোছ অব্যাহত ৰাখিছোঁ মহানগৰীৰ গণেশগুৰিত পুনৰ চুৰিকাঘাতৰ ঘটনা দিছপুৰ থানাৰ সমীপতে পিতৃক চুৰিকাঘাত কন্যাৰ পাৰিবাৰিক কন্দলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হয় কন্যাৰ আক্ৰমণত গুৰুতৰভাৱে আহত ধীৰাজ দাস প্ৰথমে ধীৰাজ দাসে আক্ৰমণ কৰিছিল পত্নীক স্বামী আক্ৰমণ কৰাৰ পিছতে কন্যাক ফোন কৰি মাতিছিল মাতৃয়ে প্ৰেমিকাৰ সৈতে ঘৰলৈ আহি পিতৃক চুৰিৰে আক্ৰমণ কন্যাৰ পাৰিবাৰিক সংঘাতত আহত স্বামী স্ত্ৰীক GMCHত ভৰ্তি কৰোৱা হয় ধীৰাজ দাসৰ অৱস্থা অতি সংকটজনক বুকুত গুৰুতৰ আঘাত পাইছে ধীৰাজ দাসে ঘৰৰ ভিতৰতে আছিলে তেওঁলোক দুইটা কিবা কাজিয়া লাগি আছিলে গিৰিয়েক ঘৈণীয়েকে এনেকৈ গিৰিয়েক ঘৈণীয়েকে কাজিয়া লগা গুচি গ'ল তাৰ ছেকেণ্ড বাৰত ঘৈণীয়েকে ফোন কৰি মাতিছে মাকে মাতিছে আৰু জীয়েকক যে মুনু মোক হেৰিয়ে মাৰিছে পাপাই মাৰিছে তুমি আহাচোন এনেকৈ ক'লে তাৰপিছত কি ক'লে আৰু সেনেকুৱাকৈ দুইটাই কিবা লাগিছে নেকি ভিতৰত মই গম নাপাওঁ দিয়ক দেই মই তাত থাকোঁ তাৰপিছতে আহিলোঁ আহোঁতে আৰু সি মাতিছে জগতকা মোক মুনুৱে সানি দিলে চুৰিৰে বাছ এইখিনিয়ে কৈছে এইখিনি কৈ দেখোঁ যে ওলাই আহি গোটেই তাৰ টেষ্ট তাৰমানে ছোৱালীজনীক মাতি কিনে ছোৱালীজনী আহি কিনে বাপেকক ডাইৰেক্ট সানিছে ফোন কৰিছিল ছোৱালীজনীক মাকে ফোন কৰিছিল ৰাহুল চুৰিখন দিয়া ল'ৰাজনে চুৰিখন দিলে নে কি দিলে সেইটো নাজানো কিন্তু চুৰিখন দিয়াৰ পিছত বাপেকক সানিছে ছোৱালীজনীয়ে মাতৃক কৰা অপমানক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া মোৰ মাতৃক গালি পৰা মানে সমগ্ৰ দেশৰ নাৰীক অপমান কৰা দেশ সেৱা কৰিবলৈ আশীৰ্বাদ দিয়া মোৰ মাতৃ এতিয়া এই পৃথিৱীত নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ মাতৃৰ ৰাজনীতিৰ সৈতে সম্পৰ্ক নাছিল বুলিও ব্যক্ত কৰে প্ৰতিক্ৰিয়া বিহাৰত RJD কংগ্ৰেছৰ মঞ্চৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীৰ মাতৃ অপমানিত হোৱাৰ কথা উল্লেখ কৰে নৰেন্দ্ৰ মোদীয়ে बिहार में RJD कांग्रेस के मंच से मेरी मां को गालियां दी गई ये गालियां सिर्फ मेरी मां का अपमान नहीं है ये देश की मां बहन बेटी का अपमान है मुझे पता है आप सबको भी बिहार की हर मां को बिहार की हर बेटी को बिहार के हर भाई को ये देख सुनकर कितना बुरा लगा है मैं जानता हूं इसकी जितनी पीड़ा मेरे दिल में है उतनी ही तकलीफ मेरे बिहार के लोगों को भी है और इसलिए आज जब इतनी सारी तादाद में लाखों बिहार की माताओं बहनों के मैं दर्शन जब कर रहा हूं
जब आपकी मौजूदगी है तो आखिर मैं भी एक बेटा हूं। जब इतनी सारी माताएं बहनें मेरे सामने हैं तो आज मेरा मन भी, मेरा दुख आपको साझा कर रहा हूं ताकि मेरी पीड़ा आप माताओं बहनों के आशीर्वाद से मैं इसे झेल पाऊं। ইফালে মাতৃক কৰা অপমানক লৈ প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ শুনি আৱেগিক হৈ পৰে বিহাৰ বিজেপিৰ সভাপতি দিলীপ জয়সৱাল। আৱেগিক নেতাজনৰ চকুৰে নিগৰিল চকুপানী। প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিলীপ জয়সৱালে। কংগ্ৰেছ আৰজেডিৰ কাণ্ডই বিহাৰৰ ভূমিলৈ বদনাম কঢ়িয়াই অনা বুলি কয় জয়সৱালে। এনে আচৰণত সমগ্ৰ জাতিটোৱে লাজ অনুভৱ কৰিছে। সেই মঞ্চত ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ উপস্থিতিত ব্যৱহৃত মন্তব্যটো বিৰক্তিকৰ আৰু অসন্মানজনক বুলি মন্তব্য কৰে দিলীপ জয়সৱালে। जिस तरह से बिहार के धरती पर इंडी गठबंधन राजद कांग्रेस के मंच से प्रधानमंत्री श्री नरेंद्र मोदी जी के स्वर्गवासी माता जी को भद्दी भद्दी गंदी गाली बकी गई, बिहार का धरती बदनाम हुआ है। एक माँ जो 9 महीने तक बच्चे को पेट में पालती है, एक माँ जो अपने बच्चे को किसी तरह से पाल पोस कर बड़ा करती है, और उस माँ को गंदी गाली बकने वाले और राजद और कांग्रेस के मंच से जिस तरह का घटना घटा है, पूरा बिहार और पूरा देश शर्मसार है। माँ किसी की भी हो, माँ होती है। माँ को गाली बकने का हक किसी ने क्या किसको दिया है? और उस माँ जो कि 100 वर्ष के उम्र में स्वर्गवासी हो चुकी हैं। नरेंद्र मोदी जी प्रधानमंत्री जी की मां ने कभी सुख नहीं भोगा है, कभी प्रधानमंत्री आवास नहीं आई है। है कोई पूरे दुनिया में ऐसा प्रधानमंत्री जिसका परिवार मां प्रधानमंत्री निवास नहीं आया हो? पूरे दुनिया में कोई है? और उस मां को गंदी गाली बकवाने वाले ये राहुल गांधी और तेजस्वी यादव जी के मंच से जो गाली बका गया, इससे बड़ा कोई दुखद घटना, असह्य घटना नहीं हो सकता है। आज पूरे बिहार के लोगों के आंख में आंसू है। आखिर मां ने क्या बिगाड़ा? 100 वर्ष की स्वर्गवासी मां ने क्या बिगाड़ा? और किसी के भी मां को गाली बकने वाला इंसान को शायद ही कोई अच्छा कहेगा। इसीलिए आज मैं भावुक हो गया और मेरे आंख में आंसू भी आए। ইফালে 4 ছেপ্টেম্বৰত বিহাৰ বন্ধ ঘোষণা কৰা হৈছে। 5 ঘণ্টাৰ বাবে বিহাৰ বন্ধৰ আহ্বান এনডিএৰ। মোদীৰ প্ৰয়াত মাতৃক গালি বিতৰ্ক সন্দৰ্ভত এই বন্ধ। কংগ্ৰেছ আৰজেডিৰ সভাৰ মঞ্চত মোদী প্ৰয়াত মাতৃক অপমান কৰা হৈছিল আৰু তাৰে প্ৰতিবাদত বিহাৰ বন্ধৰ আহ্বান জনাইছে এনডিএ। সৰিয়হৰ দুলিতেই ওলাল ভোট। ভোট চুৰিৰ অভিযোগ তোলা কংগ্ৰেছলৈ আহিছে বিপদ। কাৰণ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰালৈ আহিছে নিৰ্বাচন আয়োগৰ চমন। 2খন ভোটাৰ আইডি থকাৰ অভিযোগত পৱন খেৰালৈ অহা 8 ছেপ্টেম্বৰৰ পুৱা 11 বজাত পোল পেনেলৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ খেৰাক। পৱন খেৰাই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পৃথক পৃথক সমষ্টিত পঞ্জীয়নভুক্ত 2খন সক্ৰিয় ভোটাৰ আইডি ৰখাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপি নেতা অমিত মালব্যই। আৰু তাৰে কেইঘণ্টামানৰ পিছতেই নতুন দিল্লীৰ জিলা নিৰ্বাচনী কাৰ্যালয়ে খেৰাক দিলে চমন। जो राहुल गांधी के करीबी हैं, उनके पास 2 एपिक नंबर हैं। एपिक नंबर XHC199238 जो असेंबली कॉन्स्टिट्यूएंसी 41 जंगपुरा का है, और एपिक नंबर SJE0755967 जो असेंबली कॉन्स्टिट्यूएंसी 40 का है। तो राहुल गांधी के करीबी वोटर धांधली और वोटर फ्रॉड के अंदर संलिप्त है, क्योंकि रिप्रेजेंटेशन ऑफ पीपल एक्ट 1951 सेक्शन 62 सब क्लॉज 2 ये कहता है कि कोई भी व्यक्ति एक से ज्यादा कॉन्स्टिट्यूएंसी के अंदर वोट नहीं डाल सकता। हम राहुल गांधी से ये पूछना चाहते हैं कि जब उन्हीं के खुद के मीडिया हेड के 2 एपिक नंबर जो मैं आपके सामने यहां रख रहा हूं, आप देख सकते हैं क्लियरली कि एक एपिक नंबर है और
दूसरा एपिक नंबर है जो रिप्रेजेंटेशन ऑफ पीपल एक्ट के हिसाब से क्रिमिनल है, गैर कानूनी है, उसका सेक्शन 62 सब क्लॉज 2 को वायलेट करता है। तो क्या आज राहुल गांधी मानेंगे, जो चोरों के सरदार है, कि असली चोर पवन खेड़ा है? क्या राहुल गांधी आज कहेंगे कि कांग्रेस पार्टी पूरे के पूरे वोटर धांधली और वोटर फ्रॉड के अंदर संलिप्त है? प्रधानमंत्रीर हाथत देशर प्रथमটো मेड इन इंडिया सेमिकंडक्टर चिप सेमिकन इंडिया 2025 उद्বোधनी अनुष्ठान प्रधानमंत्रीक प्रदान करा है देशत उत्पादित प्रथम चिप। नतुन दिल्लीत अनुष्ठित सेमिकन इंडिया 2025 এই অনুষ্ঠান হৈ ৰব মেড ইন ইণ্ডিয়া ছেমিকণ্ডাক্টৰ চিপৰ ইতিহাসৰ উল্লেখনীয় দিন। কেন্দ্ৰীয় আইটি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইছৰোৰ ছেমিকণ্ডাক্টৰ লেবে নিৰ্মাণ কৰা বিক্ৰম 32 বিট প্ৰচেছৰৰ লগতে 4টা অনুমোদিত প্ৰকল্পৰ টেষ্ট চিপ উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদী। এই সাফল্যই 2021 চনত আৰম্ভ হোৱা ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত দেশৰ দ্ৰুত অগ্ৰগতিক প্ৰতিফলন ঘটোৱা বুলি উল্লেখ কৰে অশ্বিনী বৈষ্ণৱে। লগতে তেওঁ কয় 3.5 বছৰৰো কম সময়ৰ ভিতৰত বিশ্ববাসীয়ে আত্মবিশ্বাসেৰে ভাৰতলৈ চাইছে। আজি 5টা ছেমিকণ্ডাক্টৰ ইউনিটৰ নিৰ্মাণ দ্ৰুতগতিত চলি আছে। বৈষ্ণৱে লগতে কয় যে বিশ্ব নীতিগত অস্থিৰতাৰ মাজতো ভাৰতে স্থিৰতা আৰু বৃদ্ধিৰ লাইট হাউচ হিচাপে আত্মপ্ৰকাশ কৰিছে। সম্পূৰ্ণ থলুৱাভাৱে নিৰ্মিত বিক্ৰম প্ৰচেছৰটো কঠোৰ লঞ্চ বাহনৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱাকৈ নিৰ্মাণ কৰা হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীজনে গুজৰাটৰ সানন্দত আৰম্ভ কৰা আউটসোৰ্সড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট পাইলট লাইন ফেচিলিটিৰ কথাও উল্লেখ কৰে, য'ত CG সেমিয়ে অতি সোনকালে চিপছ মুকলি কৰাৰ আশা কৰা হৈছে। ডিজাইন লিংক ইনচেণ্টিভ আঁচনিৰ অধীনত চৰকাৰে 23টা ডিজাইন প্ৰকল্পত অনুমোদন জনোৱাৰ বিপৰীতে সমগ্ৰ গুজৰাট, অসম, উত্তৰ প্ৰদেশ, পঞ্জাৱ, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত 1.6 লাখ কোটি টকাৰো অধিক মূল্যৰ 10টা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণত অনুমোদন জনাইছে। উদ্যোগীসকলেও ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে 3দিনীয়া ছেমিকন ইণ্ডিয়া 2025ৰ লক্ষ্য হৈছে ভাৰতক চিপ ডিজাইন, উৎপাদন আৰু উদ্ভাৱনৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াৰ লগতে এক শক্তিশালী আৰু বহনক্ষম পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ये चिप इसरो और सेमीकंडक्टर लैब में तैयार किया है। साथ में है 4 अप्रूव्ड प्रोजेक्ट्स की टेस्ट चिप्स और 28 चिप्स जिन्हें छात्रों ने चिप्स टू स्टार्टअप प्रोग्राम के तहत तैयार किया है। इनका फैब्रिकेशन और पैकेजिंग मोहाली के सेमीकंडक्टर हब में तैयार किया गया है। आज बहुत ही महत्वपूर्ण दिन है। भारत की सेमीकंडक्टर मिशन की इस जर्नी में ये एक ऐसा वर्ष है 2025 जिसमें बहुत सारे सपने साकार हो रहे हैं। आज माननीय प्रधानमंत्री जी को CG सेमी की बनी हुई पहली मेड इन इंडिया चिप प्रेजेंट की गई। साथ ही जैसा माननीय प्रधानमंत्री जी ने कहा कि हमारे बाकी 3 प्रोजेक्ट्स के पायलट लाइंस भी करीब करीब कंप्लीट होने को आई है। तो इस वर्ष में और 3 प्लांट्स ऐसे हैं, 3 प्रोजेक्ट्स ऐसे हैं जिससे प्रोडक्शन स्टार्ट हो जाएगा। यानी 2025 में जो मेड इन इंडिया चिप का सपना देश ने देखा था वो सपना पूरा हो रहा है। অসমৰ ছেমিকণ্ডাক্টৰ যুগৰ গৌৰৱময় প্ৰদৰ্শন। প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া চিপৰ ভিতৰত আছে অসমত প্ৰস্তুত হোৱা 2টা চিপ, এটা টাটা ওছাদ চিপ আৰু আনটো NIT শিলচৰত প্ৰস্তুত হোৱা নিউৰেল এম্প্লিফায়াৰ ফ্ৰণ্ট এণ্ড IC চিপ। সামাজিক মাধ্যম যোগে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত এখন শক্তিশালী দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে গতি কৰিছে। এদিন ভাৰতৰ আটাইতকৈ সৰু চিপখনে বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনক আগুৱাই নিব, সেই দিন এতিয়া দূৰ নহয়। ছেমিকন সন্মিলনত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। भारत अब बैकएंड से निकलकर एक फुल स्टैक सेमीकंडक्टर नेशन बनने की ओर बढ़ रहा है। वो दिन दूर नहीं है जब भारत की सबसे छोटी चिप दुनिया के सबसे बड़े चेंज को ड्राइव करेगी।
ग्रोथ की यही दिशा है तो भारत को थर्ड लार्जेस्ट इकोनॉमी बनाने की तरफ तेजी से बढ़ना पक्का हो चुका है। फ्रेंड्स, सेमीकंडक्टर की दुनिया में एक बात कही जाती है, ऑयल was black gold, but chips are digital diamonds. हमारी पिछली शताब्दी को ऑयल ने शेप किया। दुनिया का भाग्य तेल के कुओं से तय होता था। तेल के इन कुओं से कितना पेट्रोलियम निकलेगा, इस आधार पर ग्लोबल इकोनॉमी ऊपर नीचे होती रहती है। लेकिन 21वीं शताब्दी की शक्ति छोटी सी चिप में सिमट करके रह गई है। ये चिप भले छोटी सी है, लेकिन इसमें दुनिया की प्रगति को बड़ी गति देने की ताकत है। सेमिकंडक्टर चिपक डिजिटेल हीरा आख्या प्रधानमंत्री मोदीर सेमिकन इंडिया 2025 सम्मिलনৰ उद्বোधনী অনুষ্ঠানত উপস্থিত থাকি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ভাৰতে $1 ট্ৰিলিয়ন সেমিকন্ডাক্টৰ খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। বিশ্বৰ চিপ বজাৰত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাও আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। চিপক ডিজিটেল হীৰা আখ্যা দিয়াৰ বিপৰীতে তেলক কোলা সোণ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে। বিআৰএছৰ পৰা বহিষ্কৃত হ'ল দলটোৰ মুৰব্বী তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা। মঙলবাৰে দলটোৰ পৰা বহিষ্কাৰ কৰা হয় কে কবিতাক। ইয়াৰ পাছতে মুকলি কৰা হৈছে বা মুকলি হৈ পৰিছে পাৰিবাৰিক আৰু দলীয় উত্তেজনা। দল বিৰোধী কামৰ অভিযোগত কন্যা কে কবিতাক দলৰ পৰা বহিষ্কাৰ কৰে চন্দ্ৰশেখৰ ৰাৱে। কবিতাৰ সাম্প্ৰতিক কিছু মন্তব্য আৰু কাৰ্যকলাপ দলৰ নীতি আৰু আদৰ্শৰ পৰিপন্থী বুলি উল্লেখ কৰে কে চন্দ্ৰশেখৰ ৰাৱে। দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগত বহিষ্কাৰ কৰা হয় কে কবিতাক। কে কবিতাই বিআৰএছৰ জ্যেষ্ঠ নেতা টি হৰিশ ৰাও আৰু জে সন্তোষ কুমাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডিৰ সৈতে গোপন বুজাবুজি কৰি কে চন্দ্ৰশেখৰ ৰাওৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বিগত 22 আগষ্টতে কবিতাৰ বিদেশ ভ্ৰমণৰ সময়তে তেওঁক দলৰ অন্যতম শ্ৰমিক সংগঠন TBGKSJ সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছিল। দলৰ আভ্যন্তৰীণ বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ দাবী কৰে কে কবিতাই। আনহাতে বিগত মাহত নিজৰে ভাতৃ তথা কেচিআৰৰ পুত্ৰ কেটি ৰামাৰাওৰ নাম নোলোৱাকৈয়ে তেওঁকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কবিতাই। কবিতাই অভিযোগ কৰিছিল যে তেওঁৰ ভাতৃয়ে বিআৰএছক বিজেপিৰে লগ কৰি দিয়াৰ চেষ্টা কৰিছে। উল্লেখযোগ্য যে দিল্লীত সুৰাৰ অনুজ্ঞাপত্ৰ বিতৰণৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈ কেইবামাহো কাৰাবাস খাটিছিল কবিতাই। অৱশ্যে তাৰ পিছত ৰাজনৈতিক মূল খুঁটিলৈ ঘূৰি আহিছিল তেওঁ। কেচিআৰৰ পিছত দলৰ নেতৃত্ব তেওঁৰ ওচৰলৈ যাব বুলি ভাবিছিল বহুতে, কিন্তু এতিয়াৰ বাবে কেচিআৰে নিজেই যেন সেই সম্ভাৱনাক তুচ্ছ জ্ঞান কৰিছে। তেলেংগানা আন্দোলনৰ পিঠিত ভাৰ দি এসময়ত দক্ষিণৰ ৰাজ্যখনত ক্ষমতালৈ অহা বিআৰএছ ইতিমধ্যে যথেষ্ট থৰক-বৰক হৈ পৰিছে। বিআৰএছ নেতৃত্বই দলটোক পুনৰ সজীৱ কৰাৰ চেষ্টা চলাইছে। এনে পৰিস্থিতিত কবিতাৰ নিলম্বন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ধাৰাসাৰ বৰষুণে বিপন্ন কৰিছে দিল্লীৰ গুৰুগ্ৰামৰ জনজীৱন। বৰষুণৰ ফলত সৃষ্টি হোৱা বানত হাহাকাৰ ৰাইজৰ। পানীৰে ভৰি পৰা পথত বিকল হৈ পৰে যান-বাহন। সমগ্ৰ মহানগৰখনতেই সৃষ্টি হয় যান-জঁটৰ। দিল্লী জয়পুৰ এক্সপ্ৰেছৱেৰ কাষত বিশেষকৈ ৰাজীৱ চকৰ ওচৰত বানপানী উলিওৱাৰ বাবে বা বানপানী তাৰ পৰা আঁতৰাই নিয়াৰ বাবে পাম্প নিয়োগ কৰা হৈছে বা পাম্প স্থাপন কৰা হৈছে। নৰসিংপুৰ হিৰো হোণ্ডা চক, IFCO চক আৰু খেৰকিদৌলা টোল প্লাজাৰ সমীপত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। যান-জঁটৰ দৃশ্য ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত। আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে সকলো শিক্ষানুষ্ঠানৰ লগতে অফিচ কাছাৰী বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰে দুৰ্যোগ প্ৰশমন বিভাগে।
কানাড়া অভিনেত্ৰী ৰাইনা ৰাওক মনত আছেনে? সোণ সৰবৰাহৰ গোচৰত ৰঙাঘৰৰ আলহী হৈছিল ৰাইনা। ৰাইনাক 102 কোটি টকাৰ জৰিমনা DRIৰ। মঙলবাৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কানাড়া অভিনেত্ৰী ৰাইনা ৰাওক বিহিলে এই জৰিমনা। ৰাইনাৰ লগতে আন 3জনকো বিহা হৈছে গধুৰ জৰিমনা। হোটেল মালিক তৰুণ কোণ্ডাৰাজুক 63 কোটি টকা আৰু গহনা ব্যৱসায়ী সাহিল সাকাৰিয়া জৈন আৰু ভাৰত কুমাৰ জৈনক 56 কোটি টকাকৈ জৰিমনা বিহা হৈছে। চলিত বৰ্ষৰ জুলাইত কফে পোচাৰ অধীনত এবছৰৰ কাৰাদণ্ড বিহা হৈছিল ৰাইনা ৰাওক। বুজন পৰিমাণৰ সোণসহ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল ৰাইনা ৰাওক। তিনিচুকীয়াৰ তালাপত মৰাণ জাতীয় সংগঠন আৰু এই সংগঠনৰ জোৰ সমদল কাৰ্যসূচী। মৰাণসকলক অনুসূচিতকৰণৰ দাবীৰে শ শ লোকৰ প্ৰতিবাদ। ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰো দাবী প্ৰতিবাদকাৰীসকলৰ। সদৌ মৰাণ ছাত্ৰ সন্থাসহ মৰাণ জাতীয় সংগঠনৰ এই প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা আৰক্ষীৰেও হতাহতি প্ৰতিবাদকাৰী। আৰক্ষীৰে হতাহতিৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। পাছলৈ আৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনে সমগ্ৰ পৰিস্থিতি। প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ নহ'ল। কথাখিনি পাতিবলৈ সময় নাই। এই চৰকাৰখনে আমাক মৰাণসকলক বঞ্চনাৰ পৰা শোষিত কৰাৰ বাহিৰে হৈও যদি ভাৰতীয় সংবিধানৰ ভিত্তিত আমাক জনজাতিকৰণ বিচাৰিছিল, যদি ভাৰতীয় সংবিধানে ফলগুৰি লোকক নিজৰ বৈশিষ্ট্যপূৰ্ণ লোকক যদি জনজাতিকৰণ প্ৰদান কৰে, তেনেহ'লে সেই অধিকাৰ আমাক দিয়া নাই কিয়? এই ভূমি মালিক হৈও যদি ভূমি অধিকাৰ আমিয়ে নাপাওঁ, তেনেহ'লে বহিৰাগত লোকে এই অধিকাৰটো পায়। আমাৰ মৰাণ মানুহবিলাকৰ যদি ভূমি 10 বিঘা থাকে, 50 বিঘা থাকে, 100 বিঘা 200 বিঘা থাকিব পাৰে। কাৰণ আমি ফলগুৰি ভূপুত্ৰ এই ভূমি মালিকৰ সেই অধিকাৰ থকা, সেই মাটি থকাটো স্বাভাৱিক কথা। আৰু সেই চৰকাৰে কৈছে কি মৰাণসকলক সেই অধিকাৰটো নিদিয়ে, সেই মাটি ম্যাদী পট্টা নিদিয়ে, সেই লোকক আমাৰ বিভিন্ন শোষিত কৰে। তাৰ বিপৰীতে কিন্তু বহিৰাগত লোকক হাজাৰ হাজাৰ বিঘাই তেখেতলোকে দি আছে। কিন্তু আমাৰ মৰাণসকলৰ জনজাতিকৰণৰ কাটি ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ কোনো অধিকাৰে দিবলৈ তেনে চৰকাৰ প্ৰত্যুত্তৰ দিবলৈ আমি মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগণৰ উত্তৰ আমি এই জোৰ সমদল কাৰ্যসূচী লৈছো। অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক প্ৰবঞ্চনা। এটা সামাজিক অনুষ্ঠানে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। পুঁজি নথকা বেংক একাউণ্টৰ চেক প্ৰদান যাদৱ পায়েঙক। ডিব্ৰুগড়ৰ এটা অনুষ্ঠানে আয়োজন কৰিছিল অনুষ্ঠান। MD ফাউণ্ডেশ্যন ট্ৰাষ্টৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে। বিশেষ সম্বৰ্ধিত লোক হিচাপে আমন্ত্ৰণ জনাইছিল যাদৱ পায়েঙক। 10,000 টকাৰ চেক প্ৰদান কৰিছিল পদ্মশ্ৰী যাদৱ পায়েঙক। একাউণ্টত পৰ্যাপ্ত ধন নথকাত বেংকে ঘূৰাই দিয়ে সেই চেকখন। MGM ফাউণ্ডেশ্যনে তাত এৱাৰ্ড বুলি দিবলৈ গৈছিল, কিন্তু তাত এটা মোক চেক দিছিল, মোকে নহয় আৰু এজনক দিছিল। কিন্তু এই চেকখন দিওঁতে অসমৰ সংবাদ মাধ্যম আছে সকলোখিনি, তেওঁলোককো দিছে, কিন্তু চেক দিয়া নাই। এই দুজনক চিলেকশ্যন কৰি চেকটো দিলে। দিয়াৰ পিছত সেই চেকখন মই বেংকত জমা দিলোঁ। বেংকত তেওঁলোকৰ পুঁজিত পইচা নাই বুলি ডাইৰেক্টলি আপোনালোকে দেখিছে এই চেকখন ঘূৰাই পঠিয়াইছে। তেতিয়া মই ভাবোঁ সেই ফাউণ্ডেশ্যনে যদি নাই আমাক কিয় দিছিল? আমিতো পইচা বিচাৰি যোৱা নাই, বা যিজনক আৰু এজনক দিছে তেওঁতো বিচাৰি যোৱা নাই, বা সংবাদ মাধ্যমতে সেইবোৰ বিচাৰি যোৱা নাই। যদি একোৱেই নাথাকে তেনে ব্যৱস্থা কৰি পেলাই আমাক তেনেকুৱা অপমান কৰাটো ভাল মই পোৱা নাই। আমি টকা পইচাৰ ধান্দাত নাযাওঁ, মাতিছে গৈছিলোঁ মৰম স্নেহৰ মাজত। আৰু সকলো সংবাদ মাধ্যম যেতিয়া থাকিব ভাল লাগিব কথাবোৰ পাতিবলৈ। সেইকাৰণে মই আশা ৰাখিছোঁ এই ফাউণ্ডেশ্যনে আপোনালোকৰ তেনেকুৱা ব্যৱস্থা মোক যেনেকৈ কৰিলে আগলৈ আনক যাতে নকৰে, তালৈ মই সেইটো অনুৰোধ কৰিলোঁ। এইবাৰ পাৰিষদ হোৱাৰ মন চুকুৰালীৰ লক্ষ্য বিটিআৰ নিৰ্বাচন। ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলিব চুকুৰে। মুখত ৰুমাল বান্ধি মনোনয়ন দাখিল কৰিলে চুকুৰে। কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়ত ব্যতিক্ৰমী ৰূপত দেখা গ'ল চুকুৰ আলী। মাস্কটো নুখুলিলে ভাল লাগিব না। আপুনি কেণ্ডিডেট? আৰে বাবা আমার শুকুর ভাই তো দে অংলিটো এনেকে দে ঠিক কৰি নালাগে জিকিব বিচাৰা নাই এইটো দে না আঙলিটো
কে যাবার দে না আবার আমার কথা কও না দেও না মোবাইলে मैं 2 टाइम से मैं पार्लियामेंट के इलेक्शन में चुनाव लड़ रहा है और मैं बीटीसी में जो कि बोडोलैंड टेरिटोरियल काउंसिल है मैं चुनाव के लड़ने के लड़ाई करेंगे और हमको सुरक्षा नहीं है हमारा बीटीसी में जो भी हर मुसलमान हो और बीटीसी में बहुत में डेवलप नहीं होना है और बहुत अलग में प्रॉब्लम हो जाता है कोई सुरक्षा नहीं है कोई डेवलप नहीं है इनके लिए मैं चुनाव लड़ रहा है और हमको जीतने का मैं नॉमिनेशन दिया था और 7 नंग फोगराग्राम समष्टि में चुनाव लड़ने के लड़ाई करेंगे और हमके 100% में जीत गया और जीत के गया है और पूरा से समष्टि में डेवलपने के हम चुनाव लड़ेंगे और हर समष्टि में जनता के लिए सुरक्षा के लिए चुनाव लड़ेंगे और हम बहुत के महिला को और बच्चा को मैं सुरक्षा के लिए करेंगे और लिखा पढ़ाना का मैं पूरा से मेरा से सुविधा कर देंगे মিজোৰামত উদ্ধাৰ ত্ৰয়োদশ শতিকাৰ মানৱ দেহৰ অৱশেষ চাইটুৱেল জিলাৰ খাউলেকৰ থিংখোৱাং গুহাত পোৱা গৈছে এই অৱশেষ উদ্ধাৰ হোৱা মানৱ দেহৰ অৱশেষসমূহ 1260 খ্ৰীষ্টাব্দৰ পৰা 1320 খ্ৰীষ্টাব্দৰ ভিতৰৰ বুলি অনুমান কৰা হৈছে উত্তৰ খাউলেক গাঁও পৰিষদৰ সহযোগত মিজোৰাম ইনটেকৰ উদ্যোগত এই খনন কাৰ্য সম্পাদন কৰা হয় চলিত বছৰৰ জানুৱাৰী মাহত এই ঠাইখিনিৰ বিষয়ে উল্লেখ কৰিছিল খাউলেক গাঁৱৰ পু লাল তলা নলুৱাই পুৰাতত্ত্ববিদ পু ভানলাল হুমা সিংচন আৰু হাতিম লুংলেৰ সহকাৰী অধ্যাপক ডক্টৰ লাল মিংলুৱাৰ নেতৃত্বত এটা যৌথ দলে ভানবাং আৰু উত্তৰ খাউলেকৰ মাজত 1228 মিটাৰ উচ্চতাত অৱস্থিত গুহাটো পৰীক্ষা কৰে ভিতৰত গৱেষকসকলে বিভিন্ন কংকালৰ খণ্ডৰ সমান্তৰালকৈ প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে কমেও 9টা অৱশেষ উদ্ধাৰ কৰে কাৰ্বন 14 ডেটিংৰ বাবে নমুনা আমেৰিকাৰ ফ্লৰিডাৰ মিয়ামিৰ বিটা এনালাইটিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছিল য'ত তেওঁলোকৰ বয়স প্ৰায় 700 বছৰ বুলি নিশ্চিত কৰা হৈছিল উল্লেখযোগ্য যে মিজোৰামৰ লিপিবদ্ধ ইতিহাস বহুলাংশে আৰম্ভ হয় ম্যানমাৰৰ সিন্ধুইন নদীৰ ওচৰৰ অঞ্চলৰ পৰা 1600 আৰু 18 শতিকাৰ ভিতৰত মিজো জনজাতিসকলে বৰ্তমানৰ মিজোৰামলৈ প্ৰব্ৰজন কৰাৰ বিৱৰণলৈ মৌখিক পৰম্পৰা লোকগীত ঔপনিৱেশিক অভিলেখ আদি এই আন্দোলনসমূহৰ বিষয়ে মূল উৎস হৈ আহিছে কিন্তু এই নতুন আৱিষ্কাৰৰ পৰা অনুমান কৰিব পাৰি যে মিজোৰামত মানুহৰ বসতি পূৰ্বতে বিশ্বাস কৰাতকৈ কমেও 2টা শতিকা আগৰ হ'ব পাৰে বিশেষজ্ঞসকলৰ মতে এয়া মৌখিক পৰম্পৰাৰ ইতিহাসত হেৰাই যোৱা গোটৰ অৱস্থিতি ইনটাচে মিজোৰামৰ বিশ্ববিদ্যালয় বিভাগ বা ৰাজ্য চৰকাৰৰ সহযোগত ডিএনএ সিকুৱেন্সিং কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে যিয়ে হয়তো প্ৰকাশ কৰিব পাৰে যে এই অৱশিষ্টসমূহ বৰ্তমানৰ মিজোসকলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হয় নে নহয় যদি নিশ্চিত হয় তেন্তে এই আৱিষ্কাৰে মিজোৰামৰ প্ৰব্ৰজনৰ ইতিহাসৰ কিছু অংশ পুনৰ লিখিব পাৰে পাহাৰত বসতি স্থাপনৰ সময়ৰেখা আগবঢ়াব পাৰে আৰু অঞ্চলটোৰ সাংস্কৃতিক শিপাৰ ওপৰত পোহৰ পেলাব পাৰে The migration from the east, China, Tibet, and Burma side to Mizoram by crossing the border river Chiao was completed in 1700 AD. So therefore, what now we have found that carbon dating for the remains we found in North Kolek was dated much earlier by a few centuries earlier to our claim of migration to Mizoram of our forefathers, our ancestors. So therefore, it will change the history, the historical perception that we have now. We have to change completely, and then with the result, maybe someone has to rewrite the history. That's how significant it was. ধৰ্মনগৰৰ কিনাৰচৰত খহিল উলুমা দলং এখন মালবাহী বাহন আৰু এখন অটো পাৰ হ'বলৈ লওঁতে খহি পৰে দলংখন এই দুৰ্ঘটনাৰ সময়ত দলংখনেৰে
খোজকাঢ়ি গৈ আছিল দুগৰাকী মহিলাও এই ভয়ংকৰ ঘটনাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোক তথা আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ চলাই উদ্ধাৰ অভিযান ওলুমা দলং খহি পৰি আহত হোৱা বাহন চালকসহ মহিলাক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছে হস্পিটেলত ইপিনে 24 ঘণ্টাৰ ভিতৰতে দলংখন মেৰামতি কৰি যাতায়াত সুচল কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰশাসনৰ কিনারচর এরিয়া কিনারচর 6 নম্বর ওয়ার্ড তো আমরা খবর পেলাম মূলত ডিএম স্যারের প্রতি আমরা খবর পেয়েছি যে এখানে একটা গাড়ি বেলি ব্রিজের উপরে ব্রিজ নিয়ে ভেঙে পড়েছে তো সঙ্গে সঙ্গে প্রশাসন এবং পুলিশ প্রশাসন সবাই আমরা ছুটে এসেছি তো আপনারাও আসলেন তো মেজর কোনো মানে হয়নি দুইজন মহিলা ব্রিজের উপরে দাঁড়িয়েছিল ওনারা গড়িয়ে নিচে পড়াতে ওনারা ব্যথা পেয়েছেন ইমিডিয়েট ওনাদেরকে ডিস্ট্রিক্ট হাসপাতালে পৌঁছানো হয়েছে ড্রাইভার যিনি ছিলেন গাড়িতে উনিও অল্প ব্যথা পেয়েছেন তো ওনাকেও আমরা ডিস্ট্রিক্ট হাসপাতালে পাঠিয়েছি আর ইমিডিয়েট আমরা ব্রিজটাকে আবার ঠিক করে পুনরায় যে যোগাযোগ ব্যবস্থা চালু করার জন্য আমরা ব্যবস্থা নিচ্ছি ত্ৰিপুৰাৰ ধৰ্মনগৰত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী ৰেলী জিলা কংগ্ৰেছ ভৱনৰ পৰা ৰেলী উলিয়াই বিজেপিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলি বিজেপিয়ে প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছে উলিয়াই বিশাল প্ৰতিবাদী ৰেলী জিলা কংগ্ৰেছ ভৱনৰ পৰা মূল পথ হৈ ধৰ্মনগৰৰ বজাৰেৰে গৈ পুনৰ কংগ্ৰেছৰ কাৰ্যালয়ত সামৰণি পেলাই এই প্ৰতিবাদী ৰেলী এতিয়া যোৰহাটত সমূহ সমৰত কংগ্ৰেছ বিজেপি যোৰহাট নগৰত কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ উত্তাল প্ৰতিবাদ বিজেপিৰ প্ৰতিবাদী ৰেলী আহি মুখামুখি হয়হি কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলেও বিজেপিৰ বিৰুদ্ধে দিয়ে বিভিন্ন শ্লোগান প্ৰতিবাদৰ সময়ত ৰাজপথত দুয়োটা দলৰ মাজত এক প্ৰকাৰ যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক অপমান কৰাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে যোৰহাট বিজেপিয়ে উলিয়াইছিল প্ৰতিবাদী ৰেলী যোৰহাটত বিজেপিৰ কেইবাগৰাকীও নেতাৰ উপস্থিতিত উলিওৱা প্ৰতিবাদী ৰেলী আগবাঢ়িছিল কংগ্ৰেছ ভৱনৰ সন্মুখলৈ যোৰহাট নগৰৰ মাজমজিয়াত থকা কংগ্ৰেছ ভৱন পোৱাৰ সময়তে ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বিৰুদ্ধে উত্তাল শ্লোগান দিয়ে বিজেপিৰ প্ৰতিবাদকাৰীয়ে ৰাহুল গান্ধী অন্যতম এই পাপুজনৰ কাৰণেহে কংগ্ৰেছ এৰা হৈছিল আজি মোৰ দৰে লাখ লাখ হাজাৰ হাজাৰ মানুহ আজি কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে আৰু প্ৰকৃতত মাকক লৈ যোনে অপমান কৰিছে নাৰী জাতিক লৈ পেলাই যোনে অপমান কৰিছে ই যদি আমি ৰাৱণৰ যদি চাওঁ ৰাৱণো ধ্বংস হৈছিল আগৰ পৰাই কৈ আহিছিলোঁ ডুবন্ত এখন নাও কংগ্ৰেছ নিশেষ হৈ যাব লৈছে এয়া কংগ্ৰেছৰ এটা এই আচল যিটো চৰিত্ৰ এই নেতাসকলৰ মুখেদি ওলাইছে আৰু কংগ্ৰেছ আজি ধ্বংস হৈ যাব লৈছে আজি কংগ্ৰেছৰ বা এই নেতাসকলৰ লৈ পেলাই আমাৰ আজি এই প্ৰতিবাদ বিটিসি নিৰ্বাচনক লৈ বিজেপিৰ নিৰ্বাচনী সমিতিৰ জৰুৰী বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক বাজপেয়ী ভৱনত অনুষ্ঠিত জৰুৰী বৈঠকত উপস্থিত থাকে সাংসদ ভুৱনেশ্বৰ কলিতা আৰু দলীয় বিষয়ববীয়াসকল বিটিসি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়ববীয়াৰ লগতে 22খন উপসমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে এই বৈঠকত সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল সিক্ৰেটটো কি আদা নহৰু পিয়াজ সানৰাইজ সোয়া কাৰি মছলা আৰু সোয়া চাংক স্পেশাল মছলা মিক্স যি কেৱল বনোৱা হৈছে সয়াবিনৰ বাবে সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস
Strong মানে might and steel. একবিংশ শতিকাৰ অদেখা কাহিনী পিঠিত কিতাপৰ বোজালৈ স্কুললৈ যায় অশ্বাৰোহী এক দুৰ্লভ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত এজন কণমানি ছাত্ৰজনৰ সংগী এটা ঘোঁৰা ঘোঁৰাত উঠিয়েই বিদ্যালয়লৈ অহা যোৱা কৰে ছাত্ৰজনে এই ব্যতিক্ৰমী যাত্ৰাৰে বিদ্যালয়লৈ অহা ছাত্ৰজনৰ নাম যুৱৰাজ ৰাভা নাম যেনেদৰে যুৱৰাজ বিদ্যালয়লৈও যেন যুৱৰাজৰ দৰেই আগমন ঘটে ছাত্ৰজনৰ যুৱৰাজৰ ঘৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা মাত্ৰ কেই কিলোমিটাৰ দূৰৰ দক্ষিণ কামৰূপৰ 6 গাঁৱৰ অসম মেঘালয় সীমান্তৰ এখন সৰু গাঁও বৰবাক্ৰাৰ দক্ষিণ পান্তান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ যুৱৰাজ ৰাভা 2024 বৰ্ষৰ পৰাই যুৱৰাজৰ যাতায়াতৰ সাৰথি এটা ঘোঁৰা যি দৃশ্য এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত তৃতীয় শ্ৰেণীৰ ছাত্ৰজনে প্ৰতিদিনে বিদ্যালয়লৈ আহে ঘোঁৰাটোত উঠি শ্ৰেণীত থকাৰ সময়ত এটা খুঁটাত বান্ধি থয় ঘোঁৰাটো যেন একান্ত বাধ্য ছাত্ৰ যুৱৰাজ ৰাভাৰ ক'ত ঘৰ তোমাৰ বৰবাকৰা তুমি কিমান দিনৰ পৰা এই ঘোঁৰাৰে অহা যোৱা কৰা স্কুলত কোন ক্লাছত পঢ়া তুমি তৃতীয় শ্ৰেণীত সদায় ঘোঁৰাত যে তোমালোকৰ লগৰ বন্ধুৱে ঘোঁৰালৈ স্কুললৈ আহে ভাল লাগে তোমালোকে উঠিছা নাই ঘোঁৰাত উঠিছা তোমালোকে কোন ক্লাছত পঢ়া অশ্বাৰোহী যুৱৰাজ এতিয়া বহুজনৰ প্ৰেৰণা অতি আত্মবিশ্বাসী আৰু দৃঢ়মনা যুৱৰাজ একবিংশ শতিকাটো অনন্য নিদৰ্শন দাঙি ধৰিছে যুৱৰাজ ৰাভাই ছাত্ৰজনৰ এই ব্যতিক্ৰমী যাত্ৰাক লৈ অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ শিক্ষকে ক'লে আমাৰ গাঁওখন পাহাৰীয়া অঞ্চলত অৱস্থিত এতিয়াও গাঁওখনত যাতায়াতৰ সুবিধা সঠিকমতে গঢ় লৈ উঠা নাই যাৰ বাবে যুৱৰাজে ঘোঁৰা লৈয়েই স্কুললৈ অহাৰ সিদ্ধান্ত ল'লে ল'ৰাজনৰ নাম হৈছে যুৱৰাজ ৰাভা কি লৈ আহে তেখেতে ঘোঁৰা লৈ আহে আজি যোৱা বছৰৰ পৰা আনিছে আমি মানা কৰিছিলোঁ তেখেতক প্ৰথমতে যিহেতু মানে মোৰ ল'ৰাটো সৰু তাৰপিছত সেইকাৰণে মানা কৰিছিলোঁ মানা কৰাৰ ফলত মানে কেইদিনমান অনা নাছিল তাৰপিছত ডাঙৰ হোৱাৰ পিছত ভালকৈ চলালে যেতিয়া ফিল্ডতো চলালোঁ আমি চলোৱা দেখা পালোঁ তাৰপিছত মানে হেৰি কৰিছে আৰু তেতিয়া পিছত আনিছে আৰু এতিয়া সদায় এতিয়া আনে মানে যিহেতু পাহাৰুৱা এলেকাৰ কাৰণে মানে গাড়ী মটৰ তাতে নচলে চাইকেলো অনা অসুবিধা হয় সেইকাৰণে ঘোঁৰাত মানে আহে আৰু একো অসুবিধা নকৰে যুৱৰাজৰ প্ৰবল ইচ্ছা শক্তি প্ৰেৰণাৰ উৎস দুৰ্গম অঞ্চলত থাকি যাতায়াতৰ সুবিধা নথকা সত্ত্বেও অধ্যয়নৰ প্ৰতি প্ৰবল ইচ্ছা ছাত্ৰজনৰ প্ৰত্যাহ্বানকো নেওচি এনেদৰেই শিক্ষাৰ পোহৰ পাবলৈ আগুৱাই গৈছে যুৱৰাজ ৰাভা শিকাৰ আগ্ৰহ থাকিলে যে কোনো বাধা অন্তৰায় হ'ব নোৱাৰে সেয়া প্ৰমাণ কৰিছে অশ্বাৰোহী যুৱৰাজে Bureau Report, News 18, Ahom Northeast. जब मिल बैठेंगे तीन यार एससीओ समिटत आलाप त्रिमूर्तिर मोदी पुतिन और जिनपिंगर बंधुत्व अकलशरिया पाक प्रधानमंत्री शहबाज शरीफ চীনৰ টিয়ানজিনত আয়োজিত 25 সংখ্যক এছচিঅ সামিটত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ সৈতে কদমত কদম মিলাই আগবাঢ়িছে নৰেন্দ্ৰ মোদী হাঁহি ধেমালিৰে নিজৰ মাজতে কথাত মগন হৈছে দুই ৰাষ্ট্ৰনেতা হুচুং পহুৰ দৰে এচুকত ৰৈ সেই দৃশ্য চাই আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে
মোদী আৰু পুতিনৰ মুখত আনন্দ উল্লাস বিয়পি পৰাৰ বিপৰীতে কোলা পৰি গৈছে শ্বাহবাজ শ্বৰীফৰ মুখ শ্বৰীফলৈ কেৰাহীকৈও নোচোৱাকৈ আগবাঢ়ি গ'ল মোদী আৰু পুতিন এছিঅৰ মঞ্চত পাত্তাই নাপালে একবিংশ শতিকাৰ অদেখা কাহিনী পিঠিত কিতাপৰ বোজালৈ স্কুললৈ যায় অশ্বাৰোহী এক দুৰ্লভ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত এজন কণমানি ছাত্ৰজনৰ সংগী এটা ঘোঁৰা ঘোঁৰাত উঠিয়েই বিদ্যালয়লৈ অহা যোৱা কৰে ছাত্ৰজনে এই ব্যতিক্ৰমী যাত্ৰাৰে বিদ্যালয়লৈ অহা ছাত্ৰজনৰ নাম যুৱৰাজ ৰাভা নাম যেনেদৰে যুৱৰাজ বিদ্যালয়লৈও যেন যুৱৰাজৰ দৰেই আগমন ঘটে ছাত্ৰজনৰ যুৱৰাজৰ ঘৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা মাত্ৰ কেই কিলোমিটাৰ দূৰৰ দক্ষিণ কামৰূপৰ 6 গাঁৱৰ অসম মেঘালয় সীমান্তৰ এখন সৰু গাঁও বৰবাক্ৰাৰ দক্ষিণ পান্তান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ যুৱৰাজ ৰাভা 2024 বৰ্ষৰ পৰাই যুৱৰাজৰ যাতায়াতৰ সাৰথী সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আতংকময় পৰিৱেশ কমাৰকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ বিচৰণত আতংকিত হৈ পৰে অঞ্চলবাসী কেইবাখনো বাহনৰ সন্মুখেৰে হাতীটোৱে ইফালৰ পৰা সিফালে ঘাইপথ পাৰ হোৱাক লৈ আতংকিত হৈ পৰে বাহন চালকসকলো খাদ্যৰ সন্ধানত নিশা আমচাঙৰ পৰা ওলাই আহিছিল এটা বনৰীয়া হাতী হঠাৎ ৰাজপথত বনৰীয়া হাতীটোৱে অৱস্থান গ্ৰহণ কৰাত হাহাকাৰ লাগে ৰাইজৰ মাজত বহু সময় ধৰি আতংকময় পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত ৰাইজে তৎপৰতাৰে পুনৰ হাবিলৈ খেদি পঠিয়ায় এই হাতীটো এই দৃশ্যবোৰ দেখুৱাইছোঁ আপোনালোকক স্থানীয় লোকসকলে চিঞৰ বাখৰ কৰে হাতীটোক লৈ সাধাৰণতে হাতীটোৱে যিকোনো লোকক আক্ৰমণ কৰাৰ আশংকা কৰা হৈছিল সেয়েহে এই লোকসকলে যিকোনো প্ৰকাৰে হাতীটোক পুনৰ জংঘলৰ মাজলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এটা বনৰীয়া হাতী আমচাং বনাঞ্চলৰ পৰা এই হাতীটো ওলাই আহিছিল খাদ্যৰ সন্ধানত ওলাই অহা বুলি কোৱা হৈছে ইফাল সিফাল বিভিন্ন প্ৰান্তত বিচৰণ কৰি আছিল হাতীটোৱে আৰু চিঞৰ বাখৰৰ অন্তত হাতীটোৱে পুনৰ জংঘললৈ গতি কৰে অৱশেষত মৃত্যুৰ 15 দিন পাছত জিএমচিএইচৰ নৱজাতক মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল প্ৰতিবেদনৰ পাছতে ডাক্তৰ অনুপমা ডেকা সহযোগী অধ্যাপক ডাক্তৰ দীপাংকৰ হাজৰিকাক নিলম্বন ডাক্তৰ ঋষিকেশ ঠাকুৰীয়া ডাক্তৰ পূজা শইকীয়াক জিএমচিএইচৰ পৰা 6 মাহৰ বাবে বহিষ্কাৰ জিএমচিএইচৰ গাফিলতিতে মৰ্মান্তিকভাৱে মৃত্যু সাবটিছিল 3দিনীয়া নৱজাতিকাই জিএমচিএইচৰ নৱজাতকৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবেদন দাখিল প্ৰতিবেদন দাখিলৰ পিছতেই নিলম্বিত হল চিকিৎসক আৰু নাৰ্ছসহ 7 গৰাকী লোক কঠোৰ সকিয়নিৰ সন্মুখীন হল জিএমচিএইচৰ অধ্যক্ষ আৰু আন 3 গৰাকী দায়িত্ববাহী বিষয়া যোৱা 18 আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ কৰুণ মৃত্যুৰ ঘটনাই আলোড়ন তুলিছিল জিএমচিএইচৰ গাফিলতিতে মৰ্মান্তিকভাৱে মৃত্যু সাবটিছিল উৎপল বৰদলৈ আৰু স্মিতা ডেকাৰ কন্যা অপৰাজিতাই মাত্ৰ 3দিনীয়া নৱজাতিকা অপৰাজিতাৰ মৃত্যুৰ ঘটনাই এফালৰ পৰা উন্মোচন কৰি দিছিল
প্ৰকৃততে চিকিৎসাৰ নামত কি ঘটি আহিছে GMCHৰ ভিতৰ চৰাত কিন্তু এই ঘটনাৰ ন্যায় বিচৰাৰ পৰিৱৰ্তে ঘটনাক গাপ দিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল চিকিৎসালয়খনৰ তদাৰকীৰ ভাৰ লোৱা অধ্যক্ষ অচ্যুত বৈশ্য এণ্ড কোম্পানীয়ে পিছে এই ঘটনা সহজভাৱে ল'ব নোৱাৰি ৰাইজে প্ৰবল প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ হৈছিল ঘটনাৰ তদন্ত তিনিদিনীয়া নৱজাতকটিৰ মৃত্যুৰ 15 দিনৰ পিছত অৱশেষত দাখিল হ'ল ঘটনাৰ তদন্তৰ প্ৰতিবেদন সন্দেহ কৰা মতে তিনিজনীয়া তদন্ত কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত স্পষ্ট হ'ল GMCHৰ চিকিৎসক কৰ্মীৰ গাফিলতি প্ৰতিবেদন পোৱাৰ পিছতে কামত গাফিলতি কৰা বিভাগীয় চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মীসকলৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে নিজ নিজ কৰ্তৃত্বশীল বিভাগসমূহ প্ৰতিবেদন পোৱাৰ পিছতে ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনে GMCHৰ শিশু ৰোগ চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ অনুপমা ডেকা আৰু সহযোগী অধ্যাপক ডাক্তৰ দীপাংকৰ হাজৰিকাক তৎকালীনভাৱে নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে নিলম্বনৰ সময়ছোৱাত দুইগৰাকী চিকিৎসকে প্ৰাইভেট প্ৰেক্টিছ কৰিব নোৱাৰিব বুলি কঠোৰভাৱে নিৰ্দেশনা জাৰি কৰিছে SSUHCয়ে একেদৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে GMCHৰ পৰা 6 মাহৰ বাবে বহিষ্কাৰ কৰিলে ডাক্তৰ ঋষিকেশ ঠাকুৰীয়া আৰু ডাক্তৰ পূজা শইকীয়া দুয়োগৰাকী চিকিৎসকে কৰ্তব্যত গাফিলতি কৰাৰ কথা স্পষ্ট হৈ পৰিছে তদন্তত ঘটনাৰ দিনা দায়িত্বত নিয়োজিত হৈ আছিল দুয়োগৰাকী চিকিৎসক প্ৰতিবেদনৰ মতে ঘটনাৰ তদন্তকো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল দুই চিকিৎসকে আনকি চিকিৎসালয়ৰ তথ্য বিকৃত কৰাৰো চেষ্টা কৰিছিল ঋষিকেশ ঠাকুৰীয়া আৰু পূজা শইকীয়াই উল্লেখ্য যে ডক্টৰ ঋষিকেশ ঠাকুৰীয়া দ্বিতীয় বৰ্ষৰ PG ট্ৰেইনী আৰু ডক্টৰ পূজা শইকীয়া প্ৰথম বৰ্ষৰ PG ট্ৰেইনী আছিল ইফালে নৱজাতকৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবেদন মতে কৰ্ম গাফিলতিৰ বাবে নাৰ্ছ ইনচাৰ্জ গোমতী দেৱী ষ্টাফ নাৰ্ছ চন্দনা নাথ আৰু ICU টেকনিচিয়ান ঈশান জ্যোতি তালুকদাৰক ডিৰেক্টৰেট অফ হেল্থ সাৰ্ভিসে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিছে অভিযুক্ত লোকসকলৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি কৰাৰ প্ৰমাণ তদন্ত কমিটিয়ে পাইছিল বুলিও সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰিলে GMCHৰ অধীক্ষক ডক্টৰ দেৱজিৎ চৌধুৰীয়ে এই 7 গৰাকী লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পিছত সম্প্ৰতি শিশু বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব দিয়া হৈছে ডক্টৰ দুলাল কলিতাক টোটেল 7জন ব্যক্তিৰ এগেইনষ্টে কিছুমান আমাক পদক্ষেপ ল'ব দিছে তাৰ ভিতৰত প্ৰথমতে আছে আমাৰ শিশু বিভাগৰ ডক্টৰ অনুপমা ডেকা তেখেত প্ৰফেসৰ আৰু মুৰব্বী পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ ডক্টৰ দীপাংকৰ হাজৰিকা এছ'চিয়েট প্ৰফেসৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ তেখেতৰ এওঁলোক দুজনৰ সাসপেনশন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ সেইখিনি অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্ট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট ঈশান জ্যোতি তালুকদাৰ ICU টেকনিচিয়ান নিকুট য'ত মানে এই ঘটনাটো ঘটিছিলে এওঁলোকৰ সাসপেনশনটো দিছে আমাৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন গোমতী দেৱী তেখেত ষ্টাফ নাৰ্ছ ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিচেছৰ আণ্ডাৰত আছে ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজা তেওঁলোক পোষ্ট গ্ৰেজুৱেট ট্ৰেইনী আছিলে তেওঁলোকৰ বিৰুদ্ধেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে 6 মাহৰ বাবে তেওঁলোকক ৰাষ্ট্ৰীয়কৰণ কৰিছে ইফালে অপৰাজিতাৰ মৃত্যুৰ ঘটনাৰ গাপ দিয়াৰ লগতে বিষয়টোক সহজ সাধাৰণভাৱে লোৱা বাবে GMCHৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে কৰ্তৃপক্ষ ভৱিষ্যতলৈ এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে GMCHৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যৰ লগতে অতিৰিক্ত অধীক্ষক প্ৰদীপ কুমাৰ দাস আৰু দুগৰাকী মেট্ৰন সন্দিতা বৰুৱা আৰু সীমা ৰেখা চলিহাক মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ আয়ুক্ত সচিবে জাননীযোগে কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তিনিজনীয়া তদন্ত কমিটিয়ে প্ৰতিবেদন তৈয়াৰ কৰি দাখিল কৰাৰ সমান্তৰালভাৱে এই ঘটনাক লৈ ভঙাগড় আৰক্ষীও চলাই আছে আন এক আইনী তদন্ত নিহত নৱজাতিকাৰ দুৰ্ভগীয়া পিতৃ উৎপল বৰদলৈৰ গোচৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিছিল ঘটনাৰ দিনা GMCHত নিয়োজিত ভানুপ্ৰিয়া মিছং নামৰ এগৰাকী নাৰ্ছক কিন্তু কেৱল ভানুপ্ৰিয়া গ্ৰেপ্তাৰতে ক্ষান্ত হৈ পৰিছিল আৰক্ষী এতিয়া GMCHৰ তিনিজনীয়া তদন্ত কমিটিৰ প্ৰতিবেদনো আৰক্ষীৰ তদন্তৰ সহায়ক হৈ পৰিব বিভাগে দোষীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ললে যদিও দৰাচলতে আইনী বিচাৰেহে নিৰূপণ কৰিব অপৰাজিতাৰ প্ৰকৃত ন্যায় গুৱাহাটীৰ পৰা প্ৰিয়পদ গগৈৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইফালে জিএমচিএইচত চিকিৎসকসহ 7জনকৈ কৰ্মচাৰীক নিলম্বন কৰা সন্দৰ্ভত ভুক্তভোগী পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া প্ৰকাশ নৱজাতকটিৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত হোৱাৰ বাবে পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে অৱশ্যে 7 কৰ্মচাৰীৰ নিলম্বনক লৈ পিতৃ উৎপল বৰদলৈ সম্পূৰ্ণ সন্তুষ্ট নহয় বুলি উল্লেখ কৰে এই ঘটনাৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ পিতৃ বৰদলৈ দাবী জনাইছে এবিনে মৃত শিশুটিৰ মাতৃয়ে কৰ্মচাৰীসকলৰ নিলম্বনৰ ক্ষোভ প্ৰকাশ কৰি অভিযুক্ত কেইজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় জিএমচিএইচত চিকিৎসা সেৱা লাভ কৰিবলৈ যোৱা দৰিদ্ৰ নিচলা লোকৰ লগত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় দুৰ্ভগীয়া শিশুটিৰ মাতৃয়ে প্ৰতিবেদন বুলি নকওঁ মই যেহেতু সিএমএ দায়িত্ব লৈছিল এখন তদন্ত কমিটি প্ৰতিবেদন দাখিল কৰিলে তেখেতৰ যিখনত দিলে সেইখনত মই সন্তুষ্ট 100% নহয় কিছু সংখ্যক সন্তুষ্ট কিন্তু মই বিচাৰিছিলোঁ পূজা শইকীয়া ঋষিকেশ ঠাকুৰে এৰেষ্ট হোৱাটো মানে প্ৰশাসনীয় বিভাগৰ পৰা এতিয়া তদন্ত কমিটিৰ প্ৰতিবেদনত তেওঁলোকক নিলম্বন কৰিছে 6 মাহৰ বাবে কিন্তু মই ভাবি আছোঁ যেহেতু মই এখন থানাত এজাহাৰ দিয়া আছে পূজা শইকীয়া ঋষিকেশ ঠাকুৰীয়াৰ নামত সেই এজাহাৰখনৰ ওপৰত কি ব্যৱস্থা লয় প্ৰথমটো মই আৰক্ষী প্ৰশাসনৰ ওচৰত সোধা পোছা কৰি মানে সুধিম তেওঁলোকক কি ব্যৱস্থা লয় তেওঁলোকে আৰু মোক আগতে কৈছিল যে এইটো চৰকাৰী কিবা নিয়ম মতে মানে হেৰি কি কয় মানে যেনেকৈ ভানুপ্ৰিয়া মিছনক প্ৰথমতে ছাছপেণ্ড কৰিছে তাৰপিছতে এৰেষ্ট কৰিছে তেনেকুৱা কিছুমান নিয়ম নীতি আছে বুলি মোক জনাইছিল আগতে গতিকে সেইখিনি জানি লওঁ কি হয় তেওঁলোকে কিন্তু মই সম্পূৰ্ণ 100% মানে হেৰি নহয় মানে সন্তুষ্ট নহয় আজি যদি ডক্টৰে ডিউটিৰ সময়ত গাফিলতি নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো মোৰ সন্তানটো আজি মই ঘৰত লৈ আহিব পাৰিলোহেঁতেন যদি টোপনি মাৰি নাথাকিল হয় আৰু কিছুমানে কৈছে ভানুপ্ৰিয়া মিছনৰ দুৱা জেগা তেওঁ গাখীৰ বনাব যোৱা বুলি এটা কথা হৈছে তেওঁ গাখীৰ বনাব যাওঁতে অন্ততঃ তেওঁৰ লগত যোন আছিল তেওঁ দায়িত্ব যে মই গাখীৰ বনাব যাওঁ তই চাবি বা তুমি চাবা বুলি কাৰোবাক ক'ব লাগিছিল নোকোৱা কাৰণে আজি এই ঘটনাটো সংঘটিত হ'বলৈ পালে মুম্বাইৰ লালবাগছা ৰাজাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সঞ্চালক অনন্ত আম্বানী সিদ্ধিদাতাৰ চৰণত আশীষ ল'লে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সঞ্চালক অনন্ত আম্বানীয়ে দৃশ্য দেখুৱাইছোঁ অনন্ত আম্বানী মুম্বাইৰ লালবাগছা ৰাজাত উপস্থিত হয় আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সঞ্চালকগৰাকী উপস্থিত হোৱাৰ লগে লগে তাত বহু লোক কাষলৈও আহে তেওঁৰ সৈতে ফটো উঠিবলৈ অৱশ্যে তেওঁ সিদ্ধিদাতাৰ চৰণত সেৱা জনাবলৈহে তাত গৈছিল আশীষ ইতিমধ্যে গ্ৰহণ কৰিছে অনন্ত আম্বানীয়ে সিদ্ধিদাতাৰ এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ